জোনাক ভাল পোৱা তিৰোতাজনে। কবি নীলিম কুমাৰ। জোনাক ভাল পোৱা তিৰোতাজনে। মই যদি আজি ঘৰলৈ উভতি নাযাওঁ, আপোনাৰ বৰ চিন্তা হ'ব নেকি? তেনেহ'লে হওক, মই আজি ঘৰলৈ উভতি নাযাওঁ। আপুনি চাগে কিমান দিন মোৰ বিষয়ে ভবাই নাই, সময় পোৱা নাই ভাবিবলৈ। আজি ৰাতিটো যদি মোৰ চিন্তাতে, কেৱল মোৰ চিন্তাতে, মোৰ ভাৱনাতে পাৰ হয় আপোনাৰ, হওক। কত বছৰ ধৰি একেলগে আছোঁ, শুইছোঁ একেলগে, খাইছোঁ বৈছোঁ, তথাপি মোৰ এনে লাগে যেন বহু দিন ধৰি আপুনি মোক দেখাই নাই। আজি হঠাৎ মই ঘৰলৈ উভতি যোৱা নেদেখিলে মোক চাবলৈ আপোনাৰ খুব মন যাব নেকি? তেনেহ'লে যাওক, আজি মই ঘৰলৈ উভতি নাযাওঁ। বাট হেৰুৱা চৰায়েও কেতিয়াবা বাহলৈ উলটিব নোৱাৰে। মই আজি নিজেই নিজৰ বাট হেৰুৱাম। অফিচৰ পৰা বাহিৰে বাহিৰে মই ওলামগৈ অন্য ঠাই। কেতিয়াও নাভাবিব যে মই পিতাইৰ ঘৰলৈ যাম। নাযাওঁ। বান্ধৱীৰ ঘৰলৈও নাযাওঁ। চিন্তা নকৰিব। মোৰ অতীতৰ কাৰো ঘৰলৈ, কাৰো পদূলিলৈ নাযাওঁ মই। অফিচৰ পৰা ওলাই গধূলিটো পাৰ কৰিম ইফালে সিফালে ঘূৰি। আৰু ৰাতি হ'লে যাম লাহে লাহে পাহাৰলৈ উঠি। কালি পাকঘৰৰ খিৰিকীৰে দেখিছিলোঁ বাহিৰত ফৰিং ফুটা জোনাক। আপোনাৰতো মৰ টোপনি। মই চাই আছিলোঁ। ইছাত পিছাত বিচনাত যাব নোৱাৰোঁ উঠি। মাজনী খামুচি ধৰি আছিল বুকুখনি। আজি সেই জোনাকত তিতিম। আজি সেই জোনাকত তিতিম আৰু তিতিম। গছৰ ছাঁবোৰৰ সতে কথা পাতিম বা নাপাতিম, বতাহক কিবা সুধিম বা নুসুধিম, নিজকেই সুধিম নিজৰ কথা। নিজৰ লগতে কথা পাতিম। বহুত কথা। শব্দহীন মোৰ চকুত, মোৰ মুখত, মোৰ চুলিত, মোৰ কাপোৰত উপচি পৰিব জোনাক। জোনাকত মই গা ধুম। আজলি জোনাক লৈ মই বিহ খাম। মোৰ তেজত বৈ যাব জোনাক। মোৰ ঘামত নিগুৰিব জোনাক। মোৰ হাড়ৰ মাজেৰে সৰকি যাব জোনাক। জোনাকৰ বুকুতে পাক খাই, জোনাকৰ লগতে গোটেই ৰাতি মই পৰি থাকিম। উজাগৰে। ভোক মোৰ নালাগে। জোনাকেৰে মোৰ উদৰ হৈ থাকিব ৰূপালী। আপুনি কিন্তু নোখোৱাকৈ নাথাকিব, মোৰে শপত। খালী পেটে আপোনাৰ তোলে যে পুৰণি। ফ্ৰিজতে সকলো আছে। ল'ব গৰম কৰি। কুকাৰটোত বহাব ভাতখিনি। বটলটো ধুই মাজনীক এবাৰ গাখীৰ দিব। ওঠত লগাই চাব হৈছেনে কুহুমীয়া। চেনি বেছিকৈ নিদিলে তাই নাখায়। মনত ৰাখিব, আমাৰ দীঘলীয়া সংসাৰৰ
ইমানবোৰ দিন ৰাতিৰ মাজত মাত্ৰ এটা ৰাতি এইকণ নকৰিবনে? মইতো পাপ কৰিবলৈ নাযাওঁ। মোৰ কাৰণে এইকণ নকৰিবনে? আৰু যদি একো নহয়, একো অঘটন নঘটে ৰাতি, যদি সন্ত্ৰাসবাদীৰ হাতত নপৰোঁ, যদি কোনেও মোক ধৰ্ষণ নকৰে, যদি পুলিচে মোক বিচাৰি নাহে, তেনেহ'লে চাব, কুকুৰাই ডাক দিবলৈ নাপাব। মই ৰাতি নোপোৱাতে ওলামগৈ ঘৰ। আৰু যদি কিবা হয়, হে ভগৱান, যদি কিবা হয়, মোক নাপাব। মই তেতিয়া কুৱাত জাপ দিম আৰু ভাপ হৈ উৰি যাম আকাশলৈ। মেঘ হ'ম। মানুহৰ ঘৰবোৰ তিয়াই, পাহাৰ গছ-গছনি পথাৰবোৰ তিয়াই এজাক টোপাল পিতা বৰষুণ হৈ নামি আহিম। আৰু সেইবাৰ চাব, সকলোৰে ভাল হ'ব খেতি। আৰু যদি পানী পোতাত বাল্টি থৈ আপুনি মোক ধৰে, কাপোৰ ধুবৰ বাবে, যিদৰে মই ধুইছিলোঁ, মইতো তেতিয়া আপোনালোকৰ কাষলৈকে উভতি যাম। আপোনালোকৰ কাষলৈকে উলটি যাম। মোক চিনি পাবনে? কওক। নমস্কাৰ।